ধ্যান কি বুজিবলৈ হলে আপুনি এবাৰ নন্দীক মনত পেলাব। এক শাশ্বত প্ৰতীক্ষা। গুহাৰ ভিতৰত যেতিয়া বাবা শিৱই বছৰ বছৰ ধৰি ধ্যানমগ্ন হ'বলৈ সোমাই যায়, তেতিয়াই নন্দীয়ে বাহিৰত ৰৈ যায় মহাদেৱৰ অপেক্ষাত। নন্দীয়ে কিন্তু এই আশাত বহি কেতিয়াও নাথাকে বাবা শিৱ কালি বা পৰহিয়ে গুহাৰ পৰা ওলাই আহিব। নন্দীয়ে কেৱল বহি থাকে। সেয়ে মন্দিৰলৈ যোৱাৰ পূৰ্বে আপোনাৰ অন্তৰতো নন্দীৰ গুণ থাকিব লাগিব, বাছ বহি থকাৰ। সেই সময়খিনিত আপুনি স্বৰ্গলৈ যোৱাৰ কথাও নাভাবিব একো বস্তুৱেই পাবলৈ। মাত্ৰ আপুনি বহি থাকিব মন্দিৰত। ইয়াকে ধ্যান কয়। প্ৰাৰ্থনাৰ অৰ্থ হ'ল আপুনি ভগৱানৰ সৈতে কথা পাতিবলৈ ইচ্ছুক হোৱা, আৰু ধ্যানৰ আচল অৰ্থ হ'ল আপুনি ভগৱানৰ কথা শুনিবলৈ ইচ্ছুক হোৱা। আপোনাৰ ওচৰত যদি ভগৱানক ক'ব লগা একোৱে নাই, তথাপি কথা নাই, আপুনি মাত্ৰ বহি থাকক। এয়া নন্দীৰ গুণ। নন্দীয়ে কেৱল আকুৰগোজ হৈ একো নিবিচৰাকৈয়ে বাবা শিৱ যলৈকে যায় কেৱল আশে পাশে চুপচাপ বহি থাকে। বহুত সক্ৰিয়, সতৰ্কতাৰে ভৰা, জীৱনৰে ভৰপূৰ, তথাপিও কিন্তু বহি থাকে বাবাৰ কাষত। এয়াই ধ্যান। ওম নমঃ শিৱায়।